নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কেইটামান বিভাগত পদ মুকলি হৈছে আৰু সেইকেইটাত আপোনালোকে আবেদন কৰিব পাৰে। আমি এইটো ভিডিঅ'ত আজি সেইখিনি পদৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে চাব, কোকৰাঝাৰৰ ফালৰ পৰা পদ মুকলি হৈছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে পিয়নৰ পদ মুকলি হৈছে 4টা। আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে আগষ্টৰ 7 তাৰিখলৈকে। যিটো পদ খালী হৈছে সেইটো হ'ল পিয়নৰ পদ আৰু 4টা পদ খালী আছে। আনৰিজাৰ্ভৰ কাৰণে 2টা, PWDৰ কাৰণে 1টা, SCৰ কাৰণে 1টা পদ মুকলি হৈ আছে। পে স্কেল যদি চাওঁ আমি 12,000 টকাৰ পৰা 52,000 টকালৈকে ৰাখিছে। কেণ্ডিডেটৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। যিসকল বন্ধু বান্ধৱী ইচ্ছুক সেইসকল বন্ধু বান্ধৱীয়ে এই যিটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব আপোনালোকৰ যিখিনি এপ্লিকেশ্যন আছে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰৰ ফালৰ পৰা পদ মুকলি হৈছে। এই পদকেইটাত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট হ'ল 24 তাৰিখ, জুলাইৰ 24 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াতে 18টা পিয়নৰ পদ মুকলি হৈছে। ড্ৰাইভাৰৰ আৰু প্ৰচেছ ছাৰ্ভাৰৰ পদ মুকলি হৈ আছে। ইয়াতে চাব, টোটেল পদ আছে 12টা। OBC কাৰণে 6টা, SC কাৰণে 3টা, ST প্লেনৰ কাৰণে 1টা, ST হিলৰ কাৰণে 1টা, আনৰিজাৰ্ভৰ কাৰণে 1টা পদ মুকলি হৈ আছে। 8 পাছ কৰিলে এই পদখিনিত আবেদন কৰিব পাৰিব। দৰমহাটো যদি চাওঁ 12,000 টকাৰ পৰা 52,000 টকালৈকে ৰাখিছে। ড্ৰাইভাৰত পদ আছে 2টা, আনৰিজাৰ্ভৰ কাৰণে 1টা আছে, ST হিলৰ কাৰণে 1টা পদ মুকলি হৈ আছে। ইয়াতো আপোনালোকৰ HSLC পাছ কৰিলে, মেট্ৰিক পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে LMV ড্ৰাইভিং লাইচেন্সখন প্ৰয়োজন হ'ব। পে স্কেল যদি চাওঁ 14,000 পৰা 70,000 টকালৈকে ৰাখিছে। প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে 4টা পদ মুকলি হৈ আছে। ইয়াত OBCৰ কাৰণে 2টা, SCৰ কাৰণে 1টা, আনৰিজাৰ্ভৰ কাৰণে 1টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে আৰু লগতে অফিচিয়েল লেংগুৱেজ আপোনালোকে অসমীয়া জানিব লাগিব। 14,000 পৰা 70,000 টকালৈকে দৰমহা দিয়া হ'ব। লগতে আপাৰ এজ ৰিলেক্সেশ্যনো পাব। ইয়াতে আবেদন কৰাৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম আছে আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। PNRDৰ ফালৰ পৰা পদ মুকলি হৈছে। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা ইয়াতে আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 25 জুলাই 2025লৈকে। ইয়াতে পদ মুকলি হৈছে একাউণ্টছ এছিষ্টেণ্টৰ। ইয়াতে 3টা পদ মুকলি হৈ আছে। দৰমহাটো 18,000 টকা প্ৰতি মাহে দিয়া হ'ব। এই পদখিনিত আবেদন কৰাৰ কাৰণে শিক্ষাগত অৰ্হতা BCom ৰাখিছে। লগতে নলেজ লাগিব একাউণ্টিং ছফ্টৱেৰৰ ওপৰত, যেনেকৈ টেলি, এক্সেল এইবিলাক জানিব লাগিব। এই পদটোৰ কাৰণে কোনো ধৰণৰ আবেদন কৰিব নালাগে। ৱাকিং ইণ্টাৰভিউ হ'ব। 25 জুলাই 2025ত ভেন্যুটো দিয়া আছে। GBSI PRD আছাম @ গুৱাহাটী GS ৰোড খানাপাৰা, গুৱাহাটীত ৱাকিং ইণ্টাৰভিউ হ'ব। তাত আপোনালোকে উপস্থিত হ'ব লাগিব। লগতে যিসকল বন্ধু বান্ধৱীয়ে গ্ৰামীণ ডাক সেৱকত আবেদন কৰিছিলে, ইয়াতে টোটেল পদ আছিলে 21,413টা। এই পদখিনিত যিসকল বন্ধু বান্ধৱীয়ে আবেদন কৰিছিলে চিলেক্ট হোৱা নাছিল, সেইখিনিৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব। 145টা পদত আৰু নতুনকৈ এখন মেৰিট লিষ্ট ঘোষণা কৰিছে। এইখনত আপোনালোকৰ নাম আছে নাই আপোনালোকে চাই ল'ব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো ইয়াতে লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।